নমস্কাৰ সকলো শিশুকে স্বাগতম জনাইছোঁ। আজি শিশু দিৱস আমি যাব ওলাইছোঁ বহু দূৰলৈ। নগাঁৱৰ হোজাই জিলাৰ কাকি ৩ নং কাকি 5 নং প্ৰাথমিক বিদ্যালয় যিখন, তাত আমাৰ ভূমিতা বেজবৰুৱা আমাৰ ইয়াৰে ছোৱালী, তাতে শিক্ষয়িত্ৰী। তেওঁ যোৱা বছৰৰ পৰা ফুলনি নামৰ এখন আলোচনী উলিয়াইছে আৰু সেই আলোচনীখন এই বছৰো আকৌ প্ৰকাশ কৰাৰ মনস্থ কৰি আমাক আমন্ত্ৰণ জনালে। আমি সেইবাবে ওলাইছোঁ। মই ওলালোঁ আমাৰ ঘৰৰ পৰা। এয়া দেখিছেনে মদন কামদেৱৰ বাটটো দি মই সদায় দেখুৱাই থাকোঁ যে আপোনালোকক, সেই ৰাস্তাটো দি ভিতৰখলা হৈ তেনেকৈ ওলাই যামগৈ আৰু কঢ়াই দি। সেইকাৰণে এইটো বাটটো দেখিছে কি, এই ৰাতিপুৱা এনেকুৱা ধুনীয়া এটা পৰিৱেশ। এইখিনি সময়ত মানুহ নুঠেই। 5টা বজাতে মই ওলালোঁ। লগত মোৰ আমাৰ জীউমণি ওলাইছে, মোৰ ডাঙৰ ল'ৰাটো। সি মোক থৈ আহিবগৈ চাংচাৰি ষ্টেচনত। চাংচাৰি ষ্টেচনৰ পৰা আমি যাম ডিফু ট্ৰেইনখনত, ৰঙিয়াৰ পৰা যিখন ডিফুলৈ যায় সেইখনত যে যাম আৰু যি প্ৰথম যাম সেইখনত। সেইকাৰণে অলপমান দুধুমুধু হৈ আছোঁ যদিও সি লগত আছে যিহেতু সি জানে আৰু ট্ৰেইনৰ কথাবিলাক সকলোখিনি। সেইকাৰণে 6টা বজাতে যাব ট্ৰেইনখন। ওলাইছোঁ এই কুঁৱলীৰ মাজে মাজে। সঁচাকৈয়ে ভাল লগা ৰাতিপুৱাটো। আচলতে এই কুঁৱলীটো এই বছৰ দেখাই নাছিলোঁ এনেকৈ ধুনীয়াকৈ। আজি আৰু ওলায়ো নাহোঁ অৱশ্যে ৰাতিপুৱাই। ওলালেও ঘৰৰ ওচৰে কুঁৱলীটো পৰা নাছিলে। এতিয়া আহি আছোঁ যেনেকৈ, ইয়াত খুব গছ গছনি আছে, পথাৰ আছে, খেতি পথাৰ। সেইকাৰণে কুঁৱলীও বহুত কুঁৱলী পৰিছে, খুব ভাল লাগিছে। আহি পাই গ'লোঁ চাংচাৰি। ইয়াতেতো এইমছখন আছেই আৰু এইমছখন হোৱাৰ পৰা ইয়াত বহুত লজ হৈছে, হোটেল হৈছে, ৰেষ্টুৰেণ্ট হৈছে, বহুতো উন্নতি হৈছে আগতকৈ। এইখন চাংচাৰি ইমান যে এখন সৰু ঠাই আছিলে, দোকান বজাৰ তেনেকৈ নাছিলেই, চিনাকি দোকান আছিলে। এতিয়াতো একো চিনিয়ে নাপায়, গুৱাহাটী লগ লাগিয়েই গৈছে আৰু এইমছ হৈছে যিহেতু। গতিকে আহি আছোঁ, সেয়া দেখুৱাই আছোঁ আপোনালোকক। দেখিছেনে? আজি গৈ থাকিমগৈ আমি তাতে। থাকাকৈ ওলাইছোঁ বাবে কোনো ধৰণৰ হুলস্থুল লাগি থকা নাই আৰু। থাকিমেই যিহেতু, থাকি শান্তভাৱে গোটেইখন চাম আৰু আজি সেইটোৱে মনস্থ কৰিছোঁ। আৰু ৰিপুঞ্জয়ো ওলাইছে। বহুদিনৰ পৰা আমি আশা কৰি আছিলোঁ তাইৰ ঘৰত যাম বুলি। তাই মাতি আছিলে, আমাৰ ছোৱালী যিহেতু, আৰু খুব আগ্ৰহ তাই সকলোতে। যোৱা বছৰ ধুনীয়াকৈ উলিয়াইছে ফুলনি নামৰ মেগাজিন দিয়ে। এয়া ট্ৰেইন ষ্টেচন আহি গ'লোঁ। আহি ট্ৰেইনৰ বাবে টিকেট কাটিবলৈ ৰখি আছোঁ লাইন পাতি। আৰু ইয়াতে আমাৰ অজিতকো পাই গ'লোঁ। অজিতে আকৌ ডিফুত কাম কৰে, আজিকালি ডিফুত বোলে তাৰ পষ্টিং হৈছে। গতিকে অজিতো যাব আহিছে। অজিতক পাই গৈ ভালেই লাগিলে। আমাৰ তাৰে ল'ৰা এটা তাতে চাকৰি কৰে। অজিতৰ ল'ৰায়ো ডাক্তৰ পঢ়ি আছে অৱশ্যে। এইটো পৰিৱেশ দেখিছেনে ইমান ধুনীয়া। এই বাবা মোৰ বেগটো লৈ আহিছে টিকেটটো কটাৰ পিছতে। আছে দে এই আহল বহল চাংচাৰি ষ্টেচন কেতিয়া যে হৈ গ'ল গমেই পোৱা নাছিলোঁ, দেখিহে গম পালোঁ আৰু। তো ভালেই লাগিছে। ইয়াতে এইমছ হৈছে যিহেতু আহল বহলটো লাগিবই। ট্ৰেইন ষ্টেচনটোৱেই মেইন নহয়নে বাৰু? এতিয়া ৰখি আছোঁ। এই ৰখাটো দিব পাৰিলোঁ আৰু, নহ'লে দিগদাৰী আছিলে আৰু অজিত নহ'লেতো দিগদাৰী আছিলে। যি নহওক ইমান দূৰ যাবলৈ থিয় হৈ যাবলৈ সম্ভৱ নহয়। ইমান ধুনীয়া
শান্তি আৰু ধানবিলাক ইমান ধুনীয়া হৈছে পাই গ'লোঁ আহি লংকাত ৰখি আছে আমাৰ নিবৰ বাবে গাড়ী লৈ পেলাই এজন ৰখি আছে আৰু আহি গ'লোঁ কাকি এই টুইন ডেছৰ বেজবৰুৱা ঘৰ হেনো দেখুৱাই দিলে আমাক তেখেতে প্ৰিন্সিপাল হয় এতিয়া চামগুৰি কলেজৰ ৰিপুঞ্জয় মানে বন্ধুৱে ভাতৃসম বন্ধু আৰু এইটো ঘৰটো ময়ো দেখুৱাই দিলোঁ বাৰু অকণমান ইমান ধুনীয়া দেৱদাৰু গছৰ মাজে মাজে আৰু কাকিৰ মানে কাকিখন বহুত ডাঙৰ এখন গাঁও কাকি মানে আৰু এটা বিশেষ কথা জানিলোঁ সকলো মানুহৰে হেনো 24 বিঘাকৈ মাটি আছে মানে এইটো মানে বুৰঞ্জী মই কৈছোঁ মানুহে জানিব লাগে আচলতে এইবিলাক কথা দেই আৰু প্ৰবজনৰ কথাও আছে ইমান ধুনীয়া হৈছে নহয় ৰাস্তা ঘাটো বৰ ধুনীয়া নাই আৰু এয়া গৈ আছোঁ আমি ভূমিতাৰ স্কুললৈ এইখনেই স্কুল কাকি এইখন স্কুল আমাক আদৰিবলৈ মানে ৰখি কি সুন্দৰ পৰিৱেশ নহয় গছ গছনি আদৰিবলৈ ল'ৰা ছোৱালী ৰখি আছে প্ৰধান শিক্ষক মহোদয় তেখেতেও ৰখি আছে আমাৰ কাৰণে আৰু ভূমিতাই এই একেবাৰে শৰাইত মানে ফুল চুল লৈ তাই চাকি বন্তি জ্বলাই আগবাঢ়িছে যেন আমি মানে কি একেবাৰে ডাঙৰে মানুহ আৰু মানে কিনো কৰিব লাগে এইবিলাক বাৰু কচোন বাৰু বৰ ভাল সকলোৱে তাইক শলাগিছে দেই কিন্তু তাইৰ যিটো কৰ্মপটুতা কৰ্মদক্ষতা এইটো কিন্তু মই আগৰ পৰাই জানো আৰু এতিয়াও দেখিলোঁ তাই সঁচাকৈ ধুনীয়াকৈ ল'ৰা ছোৱালী সংস্কাৰ শিকাইছে ব'লা এইজনী আমাৰ ভূমিতা গাৰ্জেনখিনিও আহি বহি আছেহি আৰু ওচৰৰ শিক্ষকসকলো আহিছে সভাপতিও আহিছে স্কুলৰ ৰিপুঞ্জয় মই মালা পিন্ধি আছোঁ ৰিপুঞ্জয় বোলে প্ৰথম এনেকুৱা মালা পিন্ধিছোঁ মই অৱশ্যে পিন্ধিছোঁ আগতে পেণ্ডেল চেণ্ডেল দি হৈছে আজি শিশু দিৱস প্ৰথম শিশু দিৱসৰ বাবে জৱাহৰলাল নেহৰুৰ ফটোখনটো আছেই তাত মালা চালা দি থৈ দিয়া আছে আৰু ইয়াতে আজি ফুলনি নামৰ যিখন আলোচনী তাই অশেষ কষ্ট কৰি উলিয়াইছে ময়ো এটা লিখনি দিছোঁ ৰিপুঞ্জয়ো লিখিছে সহযোগিতা কৰিছোঁ তাইক কিন্তু তাইৰ যিটো কষ্ট সেইটো জানিব লাগিব আৰু তাই যিবিলাক ল'ৰা ছোৱালীক পঢ়াইছিলে শংকৰদেৱ শিশু নিকেতন কৰলা সেই ল'ৰা ছোৱালীখিনিও বহুত সহায় কৰে তাইক আৰু ল'ৰা ছোৱালীখিনিও ইমান ভাল হৈছে আৰু সঁচাকৈ মানে সংস্কাৰী ল'ৰা ছোৱালী আৰু সিহঁতে খৰচ বহন কৰিছে খোৱা খাদ্যখিনি দিছে কোনোবাটোৱে বেলেগ সহায় কৰিছে গতিকে তাই সেইকাৰণে পাৰিছে আচলতে কৰিবলৈ আৰু তাই নিজৰো খুব ইচ্ছা শক্তি এটা প্ৰবল ইচ্ছা শক্তি আছে আৰু তাইতো সুন্দৰ কবিতা লিখে এতিয়া কবিতা অলপ কমায়ে দিছে লিখিবলৈ ইমান কামৰ মাজত কামত মানে ব্যস্ত হৈ গৈছে এই ফুলনিখন কৰোঁতে মোক যোৱাবাৰ কৈছিলে বাইদেউ ফুলবিলাক ইমান ধুনীয়াকৈ ফুলিছে এইবাৰ কিন্তু ইমান এটা কৰিব পৰা নাই হেনো কিন্তু কলবিলাক কলগছ ৰুই দিছে যে এই আজিৰ কল যিখিনি দিছে সেইখিনি মানে এই নিজৰ কলগছৰে কম কথা নে বাৰু এইবিলাক নহয়নে এনেকুৱা যদি শিক্ষক থাকে সকলো স্কুলতে কম ভাল কথা নে এইবোৰ ল'ৰা ছোৱালী মাইকত নক'লে ভাল লাগিব জানো সন্মানীয় ৰাইজসকল ডিচিপ্লিন আছে আৰু তাইক মানে সকলোৱে এই গাৰ্জেনখিনিও কৰিছে ল'ৰা ছোৱালীখিনি আমি প্ৰসাদ খাই পেলাই আমি বহিছোঁ আৰু মিটিঙৰ বাবে আগবাঢ়িছোঁ আৰু শিশু দিৱস জৱাহৰলাল নেহৰু ফটোটো সকলোৱে সন্মান জনাইছে স্মৃতি জ্ঞাপন কৰিছে তাৰপিছত ল'ৰা ছোৱালীবিলাকৰ গীত মাত আছে অসম সংগীতেৰে আৰম্ভ হৈছে দেখুওৱা নাই আৰু শিশুসকলে গান গাইছে এই ৰিপুঞ্জয়ৰ কথাখিনি শুনি লওক আৰু মগজটো চোকা হয় নেহৰু যথেষ্ট চোকা মানুহ আছিলে তেওঁ যেতিয়া স্বাধীনতা আন্দোলন কৰিবলৈ গৈ জেলত আছিলে জেলত থাকোঁতে এই আসনখন নিয়মিত কৰিছিলে আৰু তেওঁৰ পৰা শিকিবলগীয়া কথা হ'ল কি আমাৰ এটা কথা লক্ষ্য কৰিবা তেওঁ জন্ম কোনখন হৈছিলে মনত ৰাখিছানে তেওঁ অকল আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী বুলিয়ে নহয় তেওঁৰ গুৰুত্বটো হ'ল ব্ৰিটিছ যেতিয়া আমাৰ দেশে ব্ৰিটিছৰ অধীনত আছিলে এতিয়া দেশৰ স্বাধীনতা যিখন যুদ্ধ হৈছিলে যুদ্ধখনৰ একেবাৰে মুখত থকা এজন ডাঙৰ সংগ্ৰামী আছিলে জৱাহৰলাল নেহৰু তাতোতকৈ ডাঙৰ কথা হ'ল কি নেহৰুক আমি মনত ৰাখোঁ এতিয়ালৈকে জানানে জৱাহৰলাল নেহৰুৰ দিনৰ পৰা এতিয়া মোদীলৈকে প্ৰধানমন্ত্ৰী
আমিতো সকলো প্ৰধানমন্ত্ৰীক নাজানো, এনেই মুখস্থ কৰোঁ আৰু কেতিয়াবা জৱাহৰলাল নেহৰুৰ পাছত আমুক হ'ল, লাল বাহাদুৰ শাস্ত্ৰী তাৰপাছত আমুক হ'ল তামুক হ'ল, কিন্তু জৱাহৰলাল নেহৰু কিয় মনত ৰৈছে? তেওঁ একমাত্ৰ প্ৰথম প্ৰধানমন্ত্ৰী বা স্বাধীনতা তেওঁ ডাঙৰ লেখক আৰু পণ্ডিত। তেওঁ পৰিয়ালগত উপাধিটো পণ্ডিত লেখে, কিন্তু সেইটো বুলি নহয়, তেওঁ সঁচাকৈয়ে গোটেই পৃথিৱীৰ জুৰি অকল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বুলি নহয়, পৃথিৱীৰ নেতৃত্ব ডাঙৰ লেখক এজন, পণ্ডিত মানুহ। তেওঁ বহুত চিন্তা চৰ্চা কৰিলে। এতিয়া তেওঁ কোন প্ৰথম প্ৰধানমন্ত্ৰী, কোন স্বাধীনতা যোৱাৰ তাতকৈ তেওঁৰ যিখিনি পাণ্ডিত্য, তেওঁৰ যিখিনি মগজুৰ চিন্তা চৰ্চা, এইখিনিয়ে আমি এতিয়া গ্ৰহণ কৰিব লাগিব। আৰু তেওঁৰ পৰা আমি গ্ৰহণ কৰিবতকৈ ডাঙৰ কথা কি, আমি চিন্তা যেনেকৈ কৰোঁ, সকলোৱে ডাঙৰ ডাঙৰ মানুহ যে চিন্তা কৰে, ভাল চিন্তা কৰে, আমি যুক্তিৰে চিন্তা কৰিব লাগিব। নেহৰুৰ পৰা শিকিবলগীয়া মেইন কথাটো হ'ল যুক্তিৰে। তোমালোকে এটা কথা লক্ষ্য কৰিবা, মই এই তোমালোকৰ যিখন আলোচনী ওলাইছে ফুলনি বুলি, ফুলনিখনত মই প্ৰথমবাৰতে এটা লেখা লিখিছোঁ, এতিয়াও এটা লেখা লিখিছোঁ, তোমালোকক সম্বোধন কৰি লিখিছোঁ যে মূল লেখাটোৰ উদ্দেশ্য হ'ল কি, প্ৰশ্ন কৰা। সকলো কথা তোমালোকে নিশ্চয় শিক্ষকে কয় এইটো কৰিব লাগে, সেইটো কৰিব নালাগে, বা ঘৰৰ মা দেউতা বা মায়ে কয় এইটো কৰিব লাগে, এইটো কৰিব নালাগে, ডাঙৰ মানুহে কয়, কিন্তু কোনোবাই ক'লে যে কথাটো হ'ব এইটো নহয়। তোমালোকে উল্টি প্ৰশ্ন কৰিব পাৰিব লাগিব যে এইটো হয়নে নহয়। এইটো কাহিনী নেহেৰু, জৱাহৰলাল নেহৰুৱে মানুহৰ বিজ্ঞান শব্দটো জানা নহয়। বিজ্ঞান মানে অকল ছায়েন্সৰ যিবিলাক সা সঁজুলি, কম্পিউটাৰ চম্পিউটাৰ বিজ্ঞান নহয়, সেই বিষয়ে যুক্তিয়ে তৰ্কৰে কিবা এটা চিন্তা কৰাটোৱে। কোনোবাই ক'লে সত্য হৈ নাযায়, এইটো কথা তাত প্ৰমাণ আছে নাই, এইটো চাব লাগিব। সেই কথাখিনি বিজ্ঞান মনস্ক বুলি কয়। সেই তেওঁ মোৰ ঘটনাক্ৰমে আজি অসমৰ যিটো এটা সংস্থা আছে বিজ্ঞান মনস্ক, সেই সংস্থাটো মোৰ সভাপতি। গতিকে তোমালোকক মই আজি নেহেৰু আদৰি কথাখিনি ক'বলৈ পাই ভাল লাগিছে যে তোমালোক বিজ্ঞান মনস্ক হ'বা। আৰু বিজ্ঞান মনস্ক ভাল কি, মা বাই ক'লে কথাবোৰ সত্য হৈ নাযায়, বা ডাঙৰ কিতাপত কথাবোৰ লিখিলে সত্য হৈ নাযায়, কিন্তু চাবা যুক্তিৰে যে কথাখিনি হয় নহয়, আগৰ হৈছে বাস্তৱত হয়নে নহয়, এই কথাবোৰ চাব লাগিব। আমি কথাবোৰ চাব জানিলে, যুক্তিৰে চাব জানিলে, আমাৰ মাজত এই যে কোনোবা হিন্দু, কোনোবা মুছলমান, কোনোবা ক'লা, কোনোবা বগা, এই ধ্যান ধাৰণাবোৰ তিনি গণ্ডগোলীয়া মানে। এতিয়া কিবা কৰি আজি ইয়াত মুছলিম মানুহ জন্মসূত্ৰে মুছলিম ল'ৰা ছোৱালী বেছি আছে, তোমালোকক কেঁচুৱাতে নি যদি কোনোবা হিন্দু এগত থৈ দিওঁ, তোমালোকে হিন্দু হৈ যাবা। কিন্তু আচলতে কোনো হিন্দু মুছলমান বুলি কথা নাই, আছে জানো? আমাৰ যদি আমি মৰোঁ, তোমালোক মৰা, আমি মৰোঁ, বা আমাৰ আগৰ কোনোবা মানুহ মৰিছে, মৰিলে মৃতদেহটো যদি ক'ৰবাত ৰাখি থোৱা হয় মামিত, তেতিয়া তাক যদি বিজ্ঞানী উপায় চোৱা হয়, ই এটা বস্তু চাব পাৰিব, মানুহটো মতা নে মাইকী, পুৰুষ নে নাৰী, আৰু তেওঁ বয়স কিমান আছে সেইটো চাব। কিন্তু মানুহটো বগা আছে নে ক'লা আছিলে, হিন্দু নে মুছলমান, কেতিয়াও গম নাপায়। তাৰপৰা এইবোৰ মানুহে পাতি লোৱা বস্তু, এইবোৰ সঁচা নহয়। গতিকে মানুহ সদায় মানুহ হ'ব লাগিব। আমি মূল কথাটো এইটো হ'ব লাগিব। আৰু তোমালোকে ডাঙৰ হ'লে নেহেৰু যিহেতু জন্মৰ কথা ক'লোঁ, আজি জন্মদিনত শিশু দিৱস পাতিছোঁ, নেহেৰুৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰী ৰাজনীতি কি কৰি লৈছে, তেওঁ যিবিলাক কিতাপ লিখিছে, ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছে, খুব গুৰুত্বপূৰ্ণ কথা। তাতে আমাৰ যে দেশত এতিয়া জানানে, আমাৰ দেশৰ জনসংখ্যা যদি 100জন মানুহৰ প্ৰায় 14-15জন মুছলমান মানুহ, বাকীখিনি হিন্দু মানুহ। কিন্তু নেহেৰুৱে দেখুৱাইছে, বিভিন্ন জৱাহৰলাল নেহৰুৱে তেওঁ বুৰঞ্জীৰ বিষয়ে চৰ্চা কৰিলে, দেখুৱাইছে দেশৰ সৰহভাগ মানে হিন্দুৱে আছিলে, পাছত বিভিন্ন কাৰণত ধৰ্মটো মুছলমান হৈছে। গতিকে আমাৰ কোনো হিন্দু মুছলমানৰ অৰিজিন চব আমি একে মানুহেই মানে। এই কথাবোৰ জানিব লাগিব। আৰু তেওঁ খুব যুক্তিৰে চিন্তা কৰিবলৈ শিকাইছিলে, এই জানিব লাগিব। আৰু লগতে এটা কথা আজি তোমালোকে শিকাইছোঁ, তোমালোকে বুৰঞ্জী নিশ্চয় দিগদাৰ পৰা চন তাৰিখো মনত ৰাখিবলৈ, চন তাৰিখো মনত ৰাখিবলৈ তোমাৰ কাম এটা কৰিব, ইটো চনৰ লগত সিটো চন যুক্ত কৰি মনত ৰাখিবা। এতিয়া তোমালোকৰ স্কুললৈ আহি মই কি মনত ৰাখিছোঁ, তোমালোকৰ স্কুলখন স্থাপন কেতিয়া হৈছে তোমালোকে জানানে? মনত ৰাখিবা। এই যে লেখা আছে স্থাপিত 2011, এইটো মনত ৰাখিবা। তোমালোক যেতিয়া ডাঙৰ হ'বা, নিজৰ শিক্ষক হ'বা, ডাঙৰ কিবা কিবি চাকৰি তাকৰি কৰিবা, তোমালোক ক'ত পঢ়িছিলা, স্কুলখন কেতিয়া স্থাপিত হৈছে জানিব লাগিব। এতিয়া মোৰ মনত পৰিছে, মই শিৱসাগৰৰ ল'ৰা, মই শিৱসাগৰ যিখন LP স্কুলত পঢ়িছিলোঁ, সেই LP স্কুলখন প্ৰতিষ্ঠা হৈছে জৱাহৰলাল নেহৰু যি বছৰ জন্ম হৈছিলে 1889 চনত। আমাৰ স্কুলখনো LP স্কুলখনো 1889 চনত প্ৰতিষ্ঠা হৈছিলে। লগতে কি মনত ৰাখিছোঁ, জৱাহৰলাল নেহৰুৰ জন্মৰ লগতে আমাৰ স্কুলখন প্ৰতিষ্ঠা হোৱা 1889। লগতে 1889 চনটো আৰু এটা গুৰুত্বপূৰ্ণ কথা আমাৰ ৰাজ্যখনৰ কাৰণে, কেলৈ তোমালোক তেলৰ কথা জানা, খনিজ তেলৰ কথা জানা। আমাৰ ৰাজ্যখন খনিজ তেলত চহকী, গোটেই ভাৰতবৰ্ষৰ মূলত আমাৰ দেশত আমাৰ ৰাজ্যখনত বহুত তেল ওলায়। তেলটো প্ৰথম 1889 চনত জৱাহৰলাল নেহৰু যি বছৰ জন্ম হৈছিলে, আমাৰ উজনি অসমৰ ডিগবৈত প্ৰথম তেল ওলাইছিলে, তেলৰ পুং ওলাইছিলে। গতিকে মনত ৰাখিবা, আপোনাৰ মনত ৰ'লনে যে জৱাহৰলাল নেহৰু যি বছৰ জন্ম হৈছিলে 1889 চনত। মোৰ স্কুলখন কেতিয়া হৈছিলে দৰকাৰ নাই বাৰু, মই নিজে মনত ৰাখিছোঁ। জৱাহৰলাল নেহৰু জন্ম বছৰতে আমাৰ ইয়াত 1889 হেৰি হৈছিলে, এই তেল ওলাইছিলে। গতিকে কথাবোৰ তেনেকৈ মনত ৰাখিবা। মই বেছি নকওঁ, মোৰ যিটো লেখা লিখিছোঁ তোমালোকে পঢ়িবা, পঢ়ি যুক্তিৰে কথাবোৰ চিন্তা কৰি চাবা। আৰু বহুত মানুহ আছে ক'ব, তোমালোকে সাধু শুনানে? সাধু শুনানে?
সাধু কিন্তু শুনিবা সাধুৰ পৰা বহুত ওপৰতে এতিয়া সাধুত হয় কি কিবা চৰাইও কথা কয় গছৰো কথা কয় আচলতে চৰাই গছে কোনোবাই কথা ক'ব নোৱাৰে কিন্তু মানুহৰ কথাবিলাক কল্পনাবিলাক চৰাইৰ মুখেৰে গছৰ মুখেৰে কথা কোৱায় কিন্তু তাৰ মাজেদি কিছুমান কথা শিকায় তোমাক আজি খুব চমু সাধু মই দুটা ক'ম শিকো এইটোৱে মানে এটা হ'ল কি এচকুৱা হৰিণাৰ সাধু শুনিছা নি বাৰু ঈশ্বৰৰ নাম শুনিছা ঈশ্বৰৰ নাম শুনিছা ঈশ্বৰ সাধু চবতে আছে তুমি কোৰাণত আছে হজম মহম্মদে কেন্দ্ৰ কৰি সাধু আছে মহাভাৰতক কেন্দ্ৰ কৰি সাধু আছে তেনেকৈ ঈশ্বৰ বুলি আছে গ্ৰীচ দেশৰ নাম শুনিছা গ্ৰীচ দেশত এজন গৰখীয়া আছিলে গৰখীয়া এজনে সদায় গৰখী বুলি যাওঁতে কিছুমান সাধু সৃষ্টি কৰিছিলে সেই সাধুখিনি লগ লাগি ঈশ্বৰৰ সাধু বুলি কয় এইবাৰ পদ্মেশ্বৰ বৰা বেলেগ এখন স্কুলৰ তেওঁ শিশুসকলক কলম আৰু নেওতা কিতাপ এখন পুৰস্কাৰ দিছে ধুনীয়াকৈ লাগি আছে মানে আচৰিতে লাগিছে মানে নিজৰ স্কুলতেই নালাগে কিছুমান শিক্ষকে অন্য এখন স্কুলৰ পৰাহে লাগিছে আৰু এই ল'ৰা ছোৱালীবিলাকে ষ্টুডেণ্টখিনিয়ে আহি একদম তেনেকৈ তৎক্ষণাতে পেণ্ডেল ভাঙি দিলে মিটিঙৰ শেষত আচৰিত নালাগে মই আচৰিতে লাগিছে এইখিনি ভূমিকাৰ কাৰণে হৈছে আচলতে তাই যে ইমানখিনি পাৰিছে মানুহক তাই ব্যৱহাৰ পাতিয়ে মুহি দিব পাৰে এইটো হয় তাই আগৰ পৰাই সেইকাৰণে তাই যিখিনি ষ্টুডেণ্ট আছে সেইখিনিও তাইক এতিয়াও ভাল পায় এতিয়াও সন্মান কৰে বহুত তাইৰ কথা মানে আৰু ইয়াত দেখিছেনে গোটেই সেই কৰি দিলে মানে এই সৰু ল'ৰা ছোৱালীবিলাকে খুব বেছি সিহঁতে ক্লাছ 8ত পঢ়িছে এইখন স্কুলৰ পৰা গৈছে আৰু 7, 8ত পঢ়ি আছে সেইবিলাক ল'ৰা ছোৱালী কেনেকৈ কৰি দিলে আমাৰ ল'ৰা ছোৱালী যে এইবোৰ কেতিয়া শিকিব আজিলৈকে নোৱাৰে ইমান বয়সতো এতিয়া সেই হ'ল আমি এতিয়া তাইৰ ঘৰলৈ যোৱা নাই আমি এতিয়া গ'লোঁ এঘৰত ভাত খালোঁ তাই নিজৰ তাৰপিছতেই আহিলোঁ এয়া গানৰ মজলিচ তাই ভাত বনাইছে এইবাৰ ভূমিতাৰ ঘৰত এইজন এজন ওচৰৰ ল'ৰা মুকুট দেউৰী তাৰপিছতে আকৌ মুকুটেও গ'লে আমাৰ মুকুট পাতৰ ভূমিতাৰ গৰাকী মুকুট পাতৰ বিয়াখন পাতিম ভাগুতে বয়সনা দুনিয়ায় বিয়াখন পাতিম এই বিয়া পাতি দে অমুক বিয়া পাতি দে শোন অমুক বিয়া পাতি দে বিয়া তাই ল'ৰা ব্যায়াম কৰি লগাই দিছে কিমান বনাইছে শাক পাত কলডিল তাই ঘৰত থকা কলডিল পুখুৰীৰ মাছ আনিছে নিজৰ কাৰণে মই বাৰু মাছ নাখাওঁৱেই তাৰপিছতে ভোল ধনিয়া ধনুৰাখনটো যিমান আছে এই আদৰ কেতিয়াও পাহৰিব নোৱাৰি আৰু তাই উপহাৰো দিলে আমাৰ এই তাই দিলে আৰু সুন্দৰ চাদৰ আমি দি মৰম খোৱা ইমান ধুনীয়া হৈছে এইজনী আকৌ আহিছে মণিপুৰী ছোৱালী হয় কুকুৰটো বুকুৰ মাজত লৈ ষ্টেচনত বহি আছে আমি পাই গ'লোঁ লংকা ষ্টেচন গাড়ী 1 ঘণ্টা লেটতে বহিলোঁ আৰু যি নহওক খুব দিনকেইটা ধুনীয়া এটা দিন পাৰ কৰিলোঁ এয়া মনত থাকিব আজিলৈ আহিছোঁ বাই